ভাৰতৰ প্ৰতিগৰাকী নাগৰিক আৰু ভাৰতক ধনী কৰাৰ চাৰিটা নতুন ফৰ্মুলা আগবঢ়াইছে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে। অৰবিন্দ কেজৰিৱালে প্ৰদান কৰিছে চাৰিটা পৰামৰ্শ আৰু অৰবিন্দ কেজৰিৱালৰ মতে এই চাৰিটা পৰামৰ্শ যদিহে প্ৰয়োগ কৰা হয় তেনেহলে 5 বছৰত দেশৰ প্ৰতিজন নাগৰিকেই ধনী হ'ব। দেশৰ নাগৰিকক ধনী কৰাৰ চাৰিটাকৈ ফৰ্মুলা এবাৰ আগবঢ়াইছে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে। কি ফৰ্মুলা আগবঢ়াইছে অৰবিন্দ কেজৰিৱালে আৰু ভাৰতক ধনী কৰাৰ চাৰিটা ফৰ্মুলা আগবঢ়াইছে এবাৰ দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে। ভাৰতৰ প্ৰতিগৰাকী নাগৰিকেই হ'ব ধনী। অৰবিন্দ কেজৰিৱালৰ মতে ভাৰতৰ প্ৰতিগৰাকী নাগৰিকে ধনী ব্যক্তি হিচাপে পৰিগণিত হ'ব আৰু ইয়াৰ বাবে চাৰিটা পৰামৰ্শ কেজৰিৱালে আগবঢ়াইছে। আৰু যদিহে এই পৰামৰ্শকেইটা প্ৰযোজ্য কৰা হয় বা গ্ৰহণ কৰা হয় তেনেহলে 5 বছৰত ভাৰতৰ প্ৰতিগৰাকী নাগৰিককে ধনী কৰিব পৰা যাব। প্ৰথমটো দেশৰ আটাইবোৰ চৰকাৰী বিদ্যালয়ক উন্নত ৰূপ দিয়াৰ পৰামৰ্শ আগবঢ়াইছে। তেওঁৰ পৰামৰ্শ নতুন চৰকাৰী বিদ্যালয় খুলিব লাগিব। চৰকাৰী বিদ্যালয়ৰ দুৰ্বল শিক্ষকসকলক চিনাক্ত কৰি উপযুক্ত প্ৰশিক্ষণ প্ৰদান কৰিব লাগিব। শিক্ষকৰ উপযুক্ত প্ৰশিক্ষণৰ ব্যৱস্থা কৰিব লাগিব। সম্ভৱ হলে বিদেশত প্ৰশিক্ষণৰ ব্যৱস্থা কৰিব লাগিব। আৰু 5 বছৰৰ ভিতৰত এই আশা সম্পূৰ্ণ কৰিব পৰা যাব আৰু এই কাম অৰবিন্দ কেজৰিৱালে কৰিব পৰা ক্ষমতা আছে। আৰু কেন্দ্ৰীয় চৰকাৰলৈ আহ্বান জনাইছে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে। তেওঁ চাৰিটা ফৰ্মুলা দিছে দেশক ধনী কৰাৰ, দেশৰ নাগৰিকক অনাগত ভৱিষ্যতৰ প্ৰজন্মক ধনী কৰাৰ চাৰিটা ফৰ্মুলা আগবঢ়াইছে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে। আৰু অৰবিন্দ কেজৰিৱালৰ এই ফৰ্মুলা মতে ধনী বাবেহে যেন তেওঁ বিদেশৰ শিক্ষা ব্যৱস্থাৰ তুলনা কৰিছে যে ডেনমাৰ্কৰ দৰে ৰাষ্ট্ৰত, আমেৰিকাৰ দৰে ৰাষ্ট্ৰত, ইউনাইটেড কিংডমৰ দৰে ৰাষ্ট্ৰত ছাত্ৰ ছাত্ৰীক বিনামূলীয়া শিক্ষা প্ৰদান কৰা হয়। সেই দেশকেইখন ধনী ৰাষ্ট্ৰৰ কাৰণে বিনামূলীয়া শিক্ষা প্ৰদান কৰা হোৱা নাই। বিনামূলীয়া শিক্ষা প্ৰদান কৰা হৈছে বাবেই দেশকেইখন ধনী হৈছে। এই মন্তব্য আগবঢ়াইছে অৰবিন্দ কেজৰিৱালে। দেশৰ ছাত্ৰ ছাত্ৰীক বিনামূলীয়া শিক্ষা প্ৰদানৰ ক্ষেত্ৰত তেওঁ এই মন্তব্য কৰিছে আৰু চাৰিটা ফৰ্মুলা আগবঢ়াইছে। আৰু এইকেইটা ফৰ্মুলা যদিহে প্ৰযোজ্য কৰা হয় বা গ্ৰহণ কৰা হয় তেনেহলে অনাগত 5 বছৰত দেশৰ প্ৰতিজন নাগৰিকে ধনী ব্যক্তি হ'ব পাৰিব বুলি মন্তব্য কৰিছে অৰবিন্দ কেজৰিৱালে। তেওঁ চাৰিটা ফৰ্মুলা আগবঢ়াইছে। কি ফৰ্মুলা আগবঢ়াইছে? প্ৰথম কথা, চৰকাৰী বিদ্যালয়সমূহক, দেশৰ আটাইবোৰ চৰকাৰী বিদ্যালয়ক উন্নত ৰূপ দিব লাগিব। নতুন চৰকাৰী বিদ্যালয় খোলাৰ পৰামৰ্শ আগবঢ়াইছে অৰবিন্দ কেজৰিৱালে। দেশৰ আটাইবোৰ চৰকাৰী বিদ্যালয়ক উন্নত ৰূপ দিব লাগিব। নতুন চৰকাৰী বিদ্যালয় খুলিব লাগিব। চৰকাৰী বিদ্যালয়ৰ যিসকল দুৰ্বল শিক্ষক আছে সেইসকলক চিনাক্ত কৰিব লাগিব আৰু উপযুক্ত প্ৰশিক্ষণ প্ৰদান কৰিব লাগিব। আনহাতে শিক্ষকৰ উপযুক্ত প্ৰশিক্ষণৰ ব্যৱস্থা কৰিব লাগিব। সম্ভৱ হলে বিদেশত প্ৰশিক্ষণৰ ব্যৱস্থা কৰিব লাগিব। আৰু যদিহে এই সকলোখিনি সময়মতে বা পৰিকল্পনা অনুযায়ী কৰিব পৰা যায় তেনেহলে 5 বছৰত এই লক্ষ্যত উপনীত হ'ব পৰা যায়। এই মন্তব্য অৰবিন্দ কেজৰিৱালৰ। সকলো শিশুকে যিসমূহ উন্নত দেশ আছে সেই উন্নত দেশসমূহে ভাল তথা বিনামূলীয়া শিক্ষা আগবঢ়ায়। প্ৰাথমিক শিক্ষাৰ ক্ষেত্ৰত গুৰুত্ব দি অৰবিন্দ কেজৰিৱালে কৈছে যিসকল প্ৰাথমিক শিক্ষাৰ্থী আছে, বিদেশত যিসকল প্ৰাথমিক শিক্ষাৰ্থী আছে সেইসকল শিক্ষাৰ্থীক বিনামূলীয়া শিক্ষা প্ৰদান কৰিব লাগিব। বিদেশৰ ৰাষ্ট্ৰৰ তুলনা দি তেওঁ কৈছে যদিহে আমেৰিকা, ব্ৰিটেইন বা ডেনমাৰ্কৰ দৰে উন্নত ৰাষ্ট্ৰত যদিহে ছাত্ৰ ছাত্ৰীক বিনামূলীয়া শিক্ষা দিয়া হয় তাৰ অৰ্থ এইটো নহয় যে দেশকেইখন ধনী কাৰণে তেওঁলোকক বিনামূলীয়া শিক্ষা দিয়া হৈছে। তেওঁলোকক বিনামূলীয়া শিক্ষা, উন্নত প্ৰাথমিক শিক্ষা বিনামূলীয়াকৈ প্ৰদান কৰা হৈছে, যাৰ ফলত দেশে এটা বুনিয়াদ গঢ়িবলৈ সক্ষম হৈছে। তেওঁলোকৰ দেশসমূহে এটা বুনিয়াদ গঢ়িবলৈ সক্ষম হৈছে যাৰ ওপৰত ভিত্তি কৰি ছাত্ৰ ছাত্ৰীসকল ভৱিষ্যতৰ বাবে সুদৃঢ়ভাৱে আগবাঢ়ি যাবলৈ সক্ষম হৈছে। আৰু অৰবিন্দ কেজৰিৱালে পৰামৰ্শ আগবঢ়াইছে বিদেশৰ যি ফৰ্মুলা, বিদেশৰ যি নীতি নিয়ম বা যি পদ্ধতি সেই পদ্ধতি ভাৰতত গ্ৰহণ কৰিবলৈ পৰামৰ্শ আগবঢ়াইছে। দেশৰ যিসমূহ চৰকাৰী বিদ্যালয় আছে সেই প্ৰতিখন চৰকাৰী বিদ্যালয়ক উন্নত ৰূপ দিব লাগিব, অত্যাধুনিক কৰি তুলিব লাগিব। আৰু ইয়াৰ সমান্তৰালভাৱে যিসমূহ বিদ্যালয়ৰ যি শিক্ষক আছে সেই বিদ্যালয়ৰ শিক্ষকসকলক প্ৰশিক্ষণৰ ব্যৱস্থা কৰিব লাগিব। যিসমূহ দুৰ্বল শিক্ষক আছে সেইসকল শিক্ষকক বিচাৰি উলিয়াই উপযুক্ত প্ৰশিক্ষণ দিব লাগিব।
আনহাতে অকল প্ৰশিক্ষণ দিয়াই নহয়, প্ৰয়োজন হ'লে বিদেশতো প্ৰশিক্ষণ দিব লাগিব। অৰবিন্দ কেজৰিৱালৰ মতে ভাৰতীয় শিশুসকলক, যিসকল শিশু প্ৰাথমিক শিক্ষাৰ লগতে তেওঁলোকক ভৱিষ্যতটো গঢ়াৰ ক্ষেত্ৰত প্ৰাথমিক স্তৰৰ পৰাই তেওঁলোকক গুৰুত্ব প্ৰদান কৰিব লাগিব। তাৰ বাবে তেওঁলোকক বিনামূলীয়াকৈ শিক্ষা প্ৰদান কৰাৰ লগতে তেওঁলোকৰ ভৱিষ্যতৰ ক্ষেত্ৰত সহায়ক হোৱাকৈ বুনিয়াদী শিক্ষা প্ৰদান কৰিব লাগিব। তেওঁ 4টা পৰামৰ্শ আগবঢ়াইছে। নতুন চৰকাৰী বিদ্যালয় খুলিব লাগিব, পুৰণা যিসমূহ চৰকাৰী বিদ্যালয় আছে সেইসমূহ উন্নত ৰূপ দিব লাগিব, দুৰ্বল শিক্ষকসকলক বিচাৰি উলিয়াব লাগিব, উপযুক্ত পৰামৰ্শ দিব লাগিব, আৰু যিসমূহ শিক্ষকসকলক উপযুক্ত প্ৰশিক্ষণৰ ব্যৱস্থা কৰিব লাগিব, সম্ভৱ হ'লে বিদেশতো প্ৰশিক্ষণৰ ব্যৱস্থা কৰিব লাগিব। তেওঁ বিদেশৰ কথা উল্লেখ কৰিছে, বিদেশৰ শিক্ষা পদ্ধতি, শিক্ষা ব্যৱস্থাৰ কথা উল্লেখ কৰিছে, আৰু সেই পদ্ধতি ভাৰতত তেওঁ প্ৰয়োগ কৰাৰ ক্ষেত্ৰতো পোষকতা কৰিছে যে আমেৰিকাৰ দৰে, ইংলেণ্ডৰ দৰে বা ডেনমাৰ্ক আদিৰ দৰে উন্নত ৰাষ্ট্ৰত শিশুক বিনামূলীয়া শিক্ষা প্ৰদান কৰা হয়। এইকাৰণে প্ৰদান কৰা নহয় যে দেশসমূহ ধনী দেশ কাৰণে তেওঁলোকক বিনামূলীয়া শিক্ষা দিয়া হোৱা নাই। তেওঁলোকক বিনামূলীয়া শিক্ষা দিয়াৰ বাবে যি স্তৰত তেওঁলোকে শিক্ষা লাভ কৰিছে, সেই স্তৰত শিক্ষা লাভ কৰাৰ বাবেই তেওঁলোকে এখন ধনী দেশ গঢ়ি দিবলৈ সক্ষম হৈছে। অৰবিন্দ কেজৰিৱালৰ মন্তব্য আছে, সেই মন্তব্যটো এই মুহূৰ্তত আগবঢ়াইছোঁ। তেওঁ কি পৰামৰ্শ আগবঢ়াইছে সেই পৰামৰ্শ আপোনালোকৰ বাবে আগবঢ়াইছোঁ। अमेरिका अपने हर बच्चे को फ्री में शिक्षा देता है। क्यों देता है? इसलिए नहीं कि अमेरिका अमीर देश है इसलिए देता है। अमेरिका अमीर इसलिए बना क्योंकि वो अपने हर बच्चे को अच्छी शिक्षा देता है। अगर वो हर बच्चे को अच्छी शिक्षा देना बंद कर दे, आज अमेरिका गरीब देश बन जाएगा। इंग्लैंड अपने हर बच्चे को अच्छी शिक्षा देता है। डेनमार्क अपने हर बच्चे को अच्छी शिक्षा देता है। हर बच्चे को अच्छी शिक्षा देता है इसलिए अमीर है इसलिए अपने बच्चों को अच्छी शिक्षा नहीं देते। अगर हमें भी अमीर बनना है, भारत को भी अमीर बनना है, तो हर भारतीय को अमीर बनना पड़ेगा। और अगर हर भारतीय को अमीर बनाना है, 4 काम करने पड़ेंगे। पहला, देश के अंदर जितने सरकारी स्कूल हैं सबको शानदार बनाना पड़ेगा। दूसरा, ढेर सारे नए सरकारी स्कूल खोलने पड़ेंगे। तीसरा, जितने कच्चे टीचर हैं पूरे देश के अंदर सबको पक्का करना पड़ेगा और बहुत बड़े स्तर पे नए टीचरों की भर्ती करनी पड़ेगी। और चौथा, टीचरों की शानदार ट्रेनिंग करानी पड़ेगी। ज़रूरत पड़ेगी तो विदेशों में ट्रेनिंग कराएंगे। इन लोगों की दिल्ली में कराई हम लोगों ने। ये 4 काम कर देंगे, भारत अमीर देश बन जाएगा। भारत का एक एक आदमी अमीर बन जाएगा। 5 साल में ये काम हो सकता है। दिल्ली में हमने 5 साल में सरकारी स्कूल शानदार कर दिया, पूरे देश में भी 5 साल में हो सकता है। हमको करना आता है। आज मैं केंद्र सरकार को ये ऑफर देना चाहता हूँ कि आप हमारी सर्विसेज यूज़ करो ना, हम भी तो इसी देश के हैं। राजनीति को साइड रख देते हैं। आप हमारी सर्विसेज यूज़ करो, आप सारे देश के सब लोग मिलके 130 करोड़ भारतीय मिलके सारे स्कूलों को मिलके ठीक करेंगे, सारी सरकारें मिलके ठीक करेंगे। ये हो सकता है। और इसको फ्री भी कहना बंद करो। अच्छी शिक्षा देना फ्री भी नहीं है। अपने बच्चों को अच्छी शिक्षा देंगे, एक टाइम का पेट भी काटना, एक टाइम की रोटी भी नहीं खानी होना, 130 करोड़ लोग उसके लिए भी तैयार हैं। और दूसरी चीज़, सबके लिए अच्छा और मुफ्त इलाज का इंतज़ाम करना पड़ेगा। हमने दिल्ली में किया है। 5 साल के अंदर हमने ऐसी व्यवस्था कर दी दिल्ली के अंदर कि हर व्यक्ति को, दिल्ली के 2.5 करोड़ लोग हैं, हर व्यक्ति को सारा इलाज मुफ्त है उसका। छोटी से बड़ी बीमारी तक सारा इलाज मुफ्त है। अगर दिल्ली सरकार कर सकती है तो पूरे देश में भी हो सकता है। बस लगन ये चाहिए कि सरकारी सिस्टम को दुरुस्त करना है। आज पूरे सरकारी सिस्टम का कबाड़ा करने में सारे हम लगे हुए हैं। सरकारी स्कूलों का भी कबाड़ा करने में लगे हुए हैं। जानबूझ के कई सरकारों का सुनने में आता है, कई सरकारें जानबूझ के सरकारी स्कूलों को कबाड़ा किया जा रहा है ताकि प्राइवेट में बच्चों को भेजना चालू कर दे। जानबूझ के सरकारी अस्पतालों का कबाड़ा किया जा रहा है, सरकारी डिस्पेंसरियों का कबाड़ा किया जा रहा है ताकि प्राइवेट अस्पताल फले फूले। इंश्योरेंस स्कीम निकाली हुई है, कहते हैं कि 5-5 लाख रुपए इंश्योरेंस। अगर आप अस्पताल में भर्ती हो गए तो 5 लाख रुपए का इंश्योरेंस ले लेना। मान लो मेरे को बुखार हो गया, मेरे को कोई बीमारी हो गई, मैं अस्पताल में भर्ती नहीं, इतनी दवाइयाँ लेनी पड़ रही है, मेरा पैसा मैं कहाँ से लाऊंगा पैसा?
और देश के कई इलाके ऐसे जहां अस्पताल है ही नहीं। उस इंश्योरेंस का कार्ड लेके मैं करूंगा क्या? मेरे को इलाज चाहिए, मेरे को इंश्योरेंस का कार्ड नहीं चाहिए। जब कोई सरकार इंश्योरेंस का कार्ड देती है तो कहती है भैया हमने तो, वो अपना पल्ला झाड़ रहे हैं, इसका मतलब हमने तो अब तुम जानो तुम्हारा काम जाने, हमने तो 5 लाख रुपए का कार्ड दे दिया। इसका मतलब वो सरकारी अस्पताल ठीक नहीं करना चाहते।